আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় নদীৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, গংগা ৰিভাৰ, গংগা নদী। কুৱেশ্যন নম্বৰ 2, হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ভোটাৰ্ছ ডে ইন ইণ্ডিয়া? ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, জানুৱাৰী 25, 25 জানুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, ৰয়েল বেংগল টাইগাৰ। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য লোৱাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? ভাৰতৰ সংসদৰ নিম্ন সদনক কি নামেৰে জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, লোকসভা। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য থাৰ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? ভাৰতত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মানটো কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, পদ্মভূষণ। কুৱেশ্যন নম্বৰ 6, নেম দ্য ৰিভাৰ অন দ্য বেংক অফ হুইচ দ্য তাজমহল ইজ চিটুৱেটেড? তাজমহল কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, যমুনা নদী। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য নেশ্যনেল ফ্ৰুইট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, মেংগো বা আম। কুৱেশ্যন নম্বৰ 8, হু ৱাজ দ্য ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, লাল বাহাদুৰ শাস্ত্ৰী। কুৱেশ্যন নম্বৰ 9, দ্য ষ্টাডি অফ দ্য ইউনিভাৰ্ছ ইজ ন'ন এজ? বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে অধ্যয়নক কি বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, কসমলজি। কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী বা চৰাই কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, ময়ূৰ। কুৱেশ্যন নম্বৰ 11, পণ্ডিত ৰবি শংকৰ ইজ ৰিলেটেড উইথ হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? পণ্ডিত ৰবি শংকৰ কি বাদ্যযন্ত্ৰৰ লগত জড়িত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, চেতাৰ। Question number 12. The Sabarmati Ashram is located in which of the following places? Sabarmati Ashram নিম্নলিখিত কোন ঠাইত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, আহমেদাবাদ। Question number 13. What is the minimum age to become the Prime Minister of India? ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ'ব লাগে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, 25, 25 বছৰ হ'ব লাগিব। Question number 14. Bijoy Ghat is the memorial place of which famous personality? ভাৰতৰ কোনজন জনপ্ৰিয় ব্যক্তিৰ সমাধিস্থলৰ নাম বিজয় ঘাট? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, লাল বাহাদুৰ শাস্ত্ৰী। Question number 15. Who was the first guru of Sikhism? শিখ ধৰ্মৰ প্ৰথম গুৰুজনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, গুৰু নানক। Question number 16. Which state in India shares a boundary with only one Indian state? ভাৰতৰ কোনখন ৰাজ্যই কেৱল মাত্ৰ এখন ৰাজ্যৰ সৈতে সীমা চুই আছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, ছিকিম। Question number 17. জনগণ মন was originally composed in which language? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন মূলতঃ কি ভাষাত লিখা হৈছিল? সকলোৱে জানে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, বাংলা ভাষাত। Question number 18. What is the national reptile of India? ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, কিং কোব্ৰা বা ফেটি সাপ। Question number 19. Who is the chief architect of the Indian Constitution? ভাৰতৰ সংবিধানৰ মূল নিৰ্মাতা কোন? সকলোৱে জানে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, ডক্টৰ বি আৰ আম্বেদকাৰ।
Question number 20. Who was the first chief of the Indian Army? ভাৰতৰ সেনা বাহিনীৰ প্ৰথমজন মুৰব্বী কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি জেনেৰেল KM কাৰিয়াপ্পা। Question number 21. Who was the first Miss Universe of India? ভাৰতৰ কোনে পোনপ্ৰথমে মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰিছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি সুস্মিতা সেন। Question number 22. Name the largest cricket stadium in India. ভাৰতৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। Question number 23. Who is known as the man of peace in India? ভাৰতৰ কোনগৰাকী ব্যক্তিক শান্তিৰ মানৱ বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি লাল বাহাদুৰ শাস্ত্ৰী। Question number 24. Hawa Mahal is situated in which city of India? ভাৰতৰ কোনখন চহৰত হাৱা মহল অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ জয়পুৰ। জয়পুৰত হাৱা মহল অৱস্থিত হয়। Question number 25 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন। Name the first woman IPS officer of India. ভাৰতৰ প্ৰথম মহিলা IPS গৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। যদি বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আজিলৈকে ইমানে। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।